কাৰণে আপোনালোকে অকমান সময় দি এই সভাখন সলনি কৰিব আৰু আমাৰ নেতৃত্ব সবল কৰিবৰ কাৰণে আপোনালোকে ঘূৰি ধৰিব বুলি মই আশাবাদী। সম্মানীয় ৰাইজ, আমাৰ বক্তাসকল আহি আছে, আমাৰ অতিথিসকল আহি আছে। আগন্তুক দিনত আমি এই দল আগুৱাই নিয়াৰ ক্ষেত্ৰত কি পৰিকল্পনা ল'ব লাগিব, কি কাম কৰিব লাগিব, কি কাম কৰিলে আমি দলক আগুৱাই নিব পাৰিম, সেই দিশলৈ দলীয় সাংগঠনিক হিচাপে যি পৰামৰ্শ দিব লাগে আমাৰ দলৰ নেতৃত্বই নিশ্চয় দিব। গতিকে মই আজি আপোনালোকৰ সন্মুখত বহুত কথা ক'বলগীয়া আছে আৰু কম বহুত কম। আমাৰ ভিতৰত জুই জ্বলি আছে, আমাৰ অন্তৰত জুই জ্বলি আছে। কেতিয়াবা এনেকুৱা অনুভৱ হয় যে আমি মুছলমান হৈ এই ভাৰতবৰ্ষত পইচা লোৱাটোৱে আমাৰ ভুল হৈ গ'ল নেকি, আমি ইছলাম ধৰ্ম গ্ৰহণ কৰি এই ভাৰতবৰ্ষত ভুল হৈ গ'ল নেকি। কেতিয়াবা আমাৰ